নমস্কাৰ সকলোকে ভিডিঅ'টোলৈ স্বাগতম জনাইছো। যেতিয়া নিৰ্বাচন আহে, যেতিয়া ভোটৰ বতৰ আহে, তেতিয়া নাৰীসকলক নৰেন্দ্ৰ মোদীয়ে পূজা কৰে। নাৰীসকল তেতিয়া শক্তি হৈ পৰে, শক্তি হিচাপে নাৰীক নৰেন্দ্ৰ মোদীয়ে পূজা কৰে। কিন্তু যেতিয়া ইলেকশ্যন গুচি যায়, তেতিয়া নাৰীৰ প্ৰতি কোনো ধৰণৰ আস্থা নাথাকে, নাৰীৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব নাথাকে। দিল্লীত যেতিয়া অলিম্পিক মহিলা খেলুৱৈসকলে প্ৰতিবাদ কৰে, তেতিয়া সেই প্ৰতিবাদকাৰী মহিলাসকল শক্তি নহয় নেকি? যেতিয়া মণিপুৰত মহিলাক নগ্ন কৰি উলংগ কৰি ৰাজপথেৰে সমদল কৰা হয়, তেতিয়া সেইসকল নাৰী নহয় নেকি? তেতিয়া সেইসকল শক্তি নহয় নেকি? হাথৰছত যেতিয়া মহিলাক যুৱতীক জিন্দা জ্বলাই দিয়া হয়, তেতিয়া সেইসকল নাৰী নহয় নেকি? গুজৰাটত যেতিয়া বিলকিছ বানুৰ দৰে নাৰীৰ বলৎকাৰ কৰা অভিযুক্তসকলক মুকলি কৰি দিয়া হয় আৰু তেওঁলোকে বিজেপিৰ বাবে প্ৰচাৰ চলায়, তেতিয়া সেইসকল নাৰী নহয় নেকি? তেতিয়া নৰেন্দ্ৰ মোদীৰ নাৰী শক্তি ক'ত যায়? তেতিয়া নৰেন্দ্ৰ মোদীৰ নাৰীৰ প্ৰতি যি ভক্তি, যি নাৰীৰ কাৰণে জান প্ৰাণ দি দিয়াৰ ভাষণ দিয়ে আজিকালি, সেইসকল নাৰীৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মমতা কিয় নাজাগে? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মা তেতিয়া কিয় নাজাগে যেতিয়া নাৰীৰ প্ৰতি অত্যাচাৰ কৰা হয়? আৰু সেই অত্যাচাৰ যেতিয়া বিজেপিৰ দ্বাৰা কৰা হয়, ব্ৰিজভূষণ চৌধুৰীৰ দৰে ব্যক্তিৰ দ্বাৰা কৰা হয়, তেতিয়া নাৰীসকলৰ প্ৰতি দৰদ ক'ত যায় नरेंद्र मोदी? शक्ति का मतलब होता है मातृशक्ति, नारी शक्ति। इंडी अलायंस कह रहा है कि वो इसका विनाश करेंगे। बीजेपी और बीजेपी नेता नरेंद्र मोदी, प्रधानमंत्री कोৱা নাই, बीजेपी नेता नरेंद्र मोदी কিবা এটা কথা কেনেকৈ বিকৃত কৰিব লাগে, কোনো এটা কথা কেনেদৰে অসত্য ৰূপত উপস্থাপন কৰিব লাগে, তাত পিএইচডি কৰি থৈছে। নৰেন্দ্ৰ মোদীৰ শিক্ষাগত অৰ্হতাক লৈ প্ৰায়েই বিতৰ্কৰ সূচনা হয়, কিন্তু এনেধৰণৰ যেতিয়া বিষয়বিলাক আহে, কোনো কথাক বিকৃত কৰিব লগা হয়, তেতিয়া নৰেন্দ্ৰ মোদীৰ দক্ষতা আৰু শিক্ষাৰ উচিত তেওঁলোকৰ পৰিচয় পোৱা যায়। ৰাহুল গান্ধীয়ে এক ভাষণত কয় যে যি শক্তিক তেওঁলোকে ইডি আৰু চিবিআইৰ জৰিয়তে তেওঁলোকে ব্যৱহাৰ কৰে, তেনে এক শক্তিৰ বিৰুদ্ধে তেওঁলোকে যুঁজ দিব। অৰ্থাৎ কংগ্ৰেছ নেতৃত্বত যি মিত্ৰজোঁট আছে, ইণ্ডিয়া মিত্ৰজোঁট, সেই ইণ্ডিয়া মিত্ৰজোঁটে যুঁজ দিব সেই শক্তিৰ বিৰুদ্ধে যি শক্তিয়ে ইডি চিবিআইৰ জৰিয়তে হাৰাশাস্তি কৰে। কিন্তু নৰেন্দ্ৰ মোদীয়ে এই কথাখিনিকেই নাৰীৰ লগত তুলনা কৰিছে, যে নাৰীক অপমান কৰিছে ৰাহুল গান্ধীয়ে, কংগ্ৰেছে নাৰীক পৰিকল্পিতভাৱে অপমান কৰি আহিছে। অকল ইমানতে সীমাবদ্ধ থকা নাই নৰেন্দ্ৰ মোদী বিজেপি নেতা, তেওঁ এই কথাও কয় যে কংগ্ৰেছ বা ইণ্ডিয়া মিত্ৰজোঁটে হিন্দুসকলক গালি পাৰে, হিন্দুক সমালোচনা কৰে, হিন্দুক অপমান কৰে, কিন্তু এইসকলৰ মুখত কেতিয়াও অন্য ধৰ্মৰ নাম শুনা নাযায়। বিজেপি নেতা নৰেন্দ্ৰ মোদীয়ে উচতনি জনাই আছে নেকি বিৰোধীসকলক, যে আপোনালোকে হিন্দুক কিয় অপমান কৰে, খ্ৰীষ্টান, মুছলমান, বৌদ্ধিষ্টসকলক কিয় অপমান নকৰে? প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ থকা প্ৰধানমন্ত্ৰীৰ এগৰাকী প্ৰাৰ্থী নৰেন্দ্ৰ মোদীৰ মুখত এনেধৰণৰ কথা শুবা পায়নে? নিশ্চয় নাপায়। কিন্তু নৰেন্দ্ৰ মোদীৰ এনে কথাৰ বাবে তেওঁক জবাবদিহি কৰিবলৈ বা তেওঁক প্ৰশ্ন উত্থাপন কৰিবলৈ, যে আপোনাৰ দৰে নেতাই কিয় এনেধৰণৰ বিশৃংখলা সৃষ্টি কৰিব পৰা মন্তব্য প্ৰকাশ কৰে, মিডিয়াই এই ধৰণৰ কথা সুধিবলৈ সাহস নাপায় বা মিডিয়াই এনেধৰণৰ কথাবিলাক নুসুধে। সেইকাৰণেই নৰেন্দ্ৰ মোদীয়ে এনেধৰণৰ বিশৃংখল আৰু এনেধৰণৰ বিতৰ্কিত মন্তব্যবিলাক প্ৰায় কৰি থাকে। কিন্তু নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী ভাষণত এইবাৰ যিবিলাক কৈ আছে, ইয়াৰ পূৰ্বে তেওঁৰে কাৰ্যকালত মণিপুৰৰ পৰা আৰম্ভ কৰি দিল্লীলৈকে বহুত ঘটনা এনে ঘটি গ'ল যি নাৰীৰ লগত জড়িত, আৰু তেনে সময়ত এইগৰাকী নৰেন্দ্ৰ মোদী সম্পূৰ্ণৰূপে নিমাত হৈ আছিলে। মৌনমোহন বুলি যাক মনমোহন সিঙক কোৱা হৈছিলে, মনমোহন সিঙতকৈ 100 গুণ বেছি এইগৰাকী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিমাত হৈ আছে। আচলতে মিছা কথা মানুহে কিমান বাৰ ক'ব পাৰে? বেছি সময় মানুহে মিছা কথা ক'ব নোৱাৰে, এনেধৰণৰ এক ধাৰণা প্ৰচলিত আছে আমাৰ সমাজত। সেইকাৰণেই বিজেপি বা নৰেন্দ্ৰ মোদী এনেধৰণৰ মিছা কথাবিলাক বাৰে বাৰে কয়, যাতে মানুহে এটা সময়ত সেইবিলাক বিশ্বাস কৰে যে এইবিলাকেই সঁচা, তেওঁ যি কৈ আছে সেইবিলাকেই সঁচা। কিন্তু যিবিলাক নাৰীৰ প্ৰতি তেওঁৰ স্থিতি, সেয়া প্ৰকাশ কৰি দিয়ে নৰেন্দ্ৰ মোদীৰ, যে নাৰীৰ প্ৰতি তেওঁৰ আস্থা কিমান, নাৰীৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা কিমান, নাৰীৰ প্ৰতি তেওঁৰ ভক্তি কিমান। নিৰ্বাচনী সভাত যে তেওঁ হিয়া উজাৰি ভাষণ দি আছে, টেটুফালি ভাষণ দি আছে উদাত্ত কণ্ঠে, যে নাৰীসকলৰ কাৰণে, নাৰী শক্তিসকলৰ কাৰণে মই যি জান লগাই দিম, এনেকুৱা কৈ আছে যে নাৰীসকলক কোনোবাই অপমান কৰিছে। এক মিছা, সম্পূৰ্ণ এক মিছা তেওঁ
মন্তব্য তেওঁ বিকৃত কৰি নাৰীসকলক ভোটৰ সময়ত ব্যৱহাৰ কৰিব বিচাৰিছে আৰু জনসাধাৰণে সেই কথাবিলাক হয়তো এটা সময়ত সঁচা বুলি মানি ল'ব, কাৰণ মিডিয়াও সেই কথাবিলাক একেধৰণে একে সুৰতে প্ৰকাশ কৰিব। বহুতেই হয়তো ভাবে যে আমি প্ৰধানমন্ত্ৰীৰ দৰে এগৰাকী ব্যক্তিৰ কথা কিয় কওঁ, কিয় নকম প্ৰধানমন্ত্ৰীৰ দৰে ব্যক্তিৰ কথা। প্ৰধানমন্ত্ৰী যিয়ে নিজকে চাহ বিক্ৰী কৰা বুলি কয়, নিজকে চকীদাৰ বুলি কয়, ফকীৰ বুলি কয়, গতিকে ফকীৰ, চকীদাৰ আৰু চাহ বিক্ৰী কৰা যি নেতা এতিয়া প্ৰধানমন্ত্ৰী হৈছে, চাহ বিক্ৰী কৰা নেতা যদি প্ৰধানমন্ত্ৰী হ'ব পাৰে, তেনেহ'লে চাহ কিনি কোৱা আমি ব্যক্তিসকলে, গ্ৰাহকসকলে কিয় প্ৰধানমন্ত্ৰীৰ কথা ক'ব নোৱাৰিম, বা তেনেধৰণৰ চাহ বিক্ৰী কৰা লোকসকলৰ কথা আমি কিয় ক'ব নোৱাৰিম। কাৰণ নিৰ্বাচন আহিলে দেখা যায় তেওঁলোকৰ মুখত ধৰ্মৰ আখৈ ফুটে, তেওঁলোকে বিভিন্ন স্থানত তেওঁলোকে যুদ্ধৰ এক ধামামা সৃষ্টি কৰি দিয়ে আৰু তাৰ উত্তেজনাত উত্তেজিত হৈ জনসাধাৰণে নাচি নাচি গৈ তেওঁলোকক ভোট প্ৰদান কৰে। কিন্তু ইতিমধ্যে তেওঁৰ কাৰ্যকালতে, নৰেন্দ্ৰ মোদীৰ কাৰ্যকালতে এনেধৰণৰ বহুকেইটা ঘটনা সংঘটিত হৈ গৈছে আৰু সেই সম্পূৰ্ণ ঘটনাৰ ওপৰত নৰেন্দ্ৰ মোদী সম্পূৰ্ণৰূপে নিমাত হৈ আছে। তেওঁ কোনো ধৰণৰ মাত মতা নাই, মুখেৰে এষাৰ শব্দ উচ্চাৰণ কৰা নাই। গতিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনৰ সময়ত এনেধৰণৰ অভিব্যক্তি কিয় প্ৰকাশ কৰে, এনেধৰণৰ আচৰণ কিয় কৰে, সেই কথাবিলাক বুজি পাবলৈ হয়তো ৰাইজৰ বাকী নাই। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। সকলোকে আপোনালোকে ধন্যবাদ জনাইছোঁ।